আজি আমি মহানগৰ সমিতিয়ে পাঠশালা অধিৱেশনৰ ওপৰত দুটিমান কথা ক'বলৈ আগবাঢ়িছোঁ। পাঠশালাত অনুষ্ঠিত হ'বলগীয়া এই সাহিত্যবৰ অধিৱেশনখন এইবাৰ ব্যতিক্ৰমী নিশ্চয় হ'ব। ব্যতিক্ৰমী হিচাপে আমি মহানগৰ সমিতিও এই ব্যতিক্ৰমৰ অংশীদাৰ হৈ মূল সমিতিৰ এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে আমি কেইটামান কাম কৰিছোঁ। আমি ব্ৰহ্মপুত্ৰৰ ইপাৰে শৰাইঘাটৰ দলঙৰ মুখতেই আদৰণি তৰণ এখন নিৰ্মাণৰ ব্যৱস্থা কৰিছোঁ। আমি জীৱন আৰু সৃষ্টি নামৰ এখন 500 পৃষ্ঠাৰো অধিক গ্ৰন্থ মহানগৰ সমিতিৰ ফালৰ পৰা প্ৰকাশ কৰিছোঁ। অধিৱেশনথলীত সেইখন উন্মোচন কৰা হ'ব। ইয়াৰ উপৰিও মহানগৰ সমিতিয়ে আমি সকলো স্তৰৰ ৰাইজক সাহিত্যসভাত যোগদান কৰাৰ কাৰণে বিশেষ সংখ্যক ব্যক্তিক ঘৰে ঘৰে গৈ আমন্ত্ৰণ কৰিছোঁ। মূল সমিতিও কৰিছে। পাঠশালা সাহিত্য সভাখন এইবাৰ পূৰ্বৰ তুলনাত ব্যতিক্ৰমী ৰূপত হ'ব। এইবাৰ গুৰুত্ব দিয়া হৈছে বিজ্ঞান মেলা আৰু বজালী হাটত। বাণিজ্য মেলা এইবাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰা হৈছে। বিজ্ঞান মেলাখন আটক ধুনীয়াকৈ সজোৱাৰ ব্যৱস্থা কৰা হৈছে। তাত বিজ্ঞান, সাহিত্য, দৰ্শন, ৰাজনীতি নানান কথা আলোচনা হ'ব। যুৱ প্ৰজন্মই তাৰ পৰা অনুপ্ৰাণিত হ'ব। তেওঁলোকৰ উপযোগীকৈ কুইজ প্ৰতিযোগিতা ইত্যাদি বিভিন্ন কথা তাত আয়োজন কৰা হৈছে সুচাৰুৰূপে পালন কৰাৰ কাৰণে। একেধৰণে মেলাখনতো 200তকৈও অধিক বিপণী অংশগ্ৰহণ কৰিব, প্ৰকাশকে অংশগ্ৰহণ কৰিব। বহুতো নতুন লেখক লেখিকাৰ তাত গ্ৰন্থ প্ৰকাশ পাব। পাঠশালা পৰা আমাৰ মূল যিখন প্ৰকাশন উপসমিতিৰ পৰা 20খনতকৈ অধিক গ্ৰন্থ প্ৰকাশ পাব। তাৰ ভিতৰত কালিদাস খাটনিৰ ৰচনা সমগ্ৰকে আদি কৰি ভালেমান গুৰুত্বপূৰ্ণ গ্ৰন্থ পাব। বজালীৰ নিৰ্বাচিত নাট্য সংগ্ৰহ এখন তাত প্ৰকাশ পাব। তাৰ উপৰিও বজালীৰ লোককৃষ্টি, লোকসাহিত্য, বজালীৰ দৌল দেৱালয়, নামঘৰ এই সংক্ৰান্তীয় গ্ৰন্থও প্ৰকাশ পাব। নিৰ্বাচিত অসমৰ প্ৰবন্ধকাৰসকলৰ এখন নিৰ্বাচিত প্ৰবন্ধ সংকলনো প্ৰকাশ পাব। এখন শ্ৰেষ্ঠ নিৰ্বাচিত গল্প সংকলনো প্ৰকাশ পাব। এনেধৰণে প্ৰকাশন উপসমিতিখনেও যথেষ্ট গুৰুত্বপূৰ্ণ দিশত আগবাঢ়ি গৈছে। আন এটা লক্ষণীয় কথা হ'ব, এইবাৰ বজালী ভিত্তিক বজালীৰ সকলো বিষয়ক কেন্দ্ৰ কৰি স্মৃতি গ্ৰন্থখনত গুৰুত্ব আৰোপ কৰা হৈছে। স্মৃতি গ্ৰন্থখন আমাৰ অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশ পাব। এটা আমাৰ অতি নিষ্ঠাবান কৰ্মীৰ বা সম্পাদনা সমিতিৰে সেইখন প্ৰকাশ পাব। সেইটো এটা আকৰ্ষণীয় হ'ব। সেইখনো কেইদিনমান আগলৈকে সেইখনৰ পৃষ্ঠা 880 পৃষ্ঠালৈকে আছিলে। এতিয়া মই আকৌ খবৰ পাইছোঁ যে তাৰ সংখ্যা 1000মানতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। সেইখন ছপাশালত আছে, সকলো কথা জানিব পাৰিছোঁ। বজালী হাটত বজালীৰ যিবিলাক নিজস্ব উৎপাদন আছে, কৃষ্টি, লোকসংস্কৃতি, খাদ্য, সাজ পোছাক এইসমূহৰ বজালী হাটত প্ৰদৰ্শন। বজালীখনৰ এক নিজস্ব যে ঐতিহ্য আছে, এক পৰম্পৰা আছে। বজালীৰ শিল্প, সাহিত্য, সংস্কৃতি, দৰ্শন, শিক্ষা এইসমূহো এই হাটত বিশেষভাৱে প্ৰতিফলিত হ'ব। গতিকে এইখন বিশেষ আকৰ্ষণীয় হ'ব। বিজ্ঞান মেলাৰ কথা কোৱা হৈছে। বিজ্ঞান মেলাখনতো হ'বই, তাত সন্দেহ নাই। প্লেনেটেৰিয়াম থাকিব, 2টা মডেল তাত চাব পাৰিব। প্ৰৱেশৰ কাৰণে তাত সামান্য মূল্য নিৰ্ধাৰণ কৰা হৈছে। ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন হ'ব 3 দিন বিনামূলীয়াকৈ আমাৰ প্ৰতিনিধিসকলৰ কাৰণে। আমাৰ জোনা নাম, বীৰ নাম, তাৰপিছত বজালী অঞ্চলৰ বিশেষ নৃত্য দেৱদাসী প্ৰদৰ্শন হ'ব। ইয়াৰ উপৰিও বজালীৰ বিভিন্ন নৃত্য বা সাংস্কৃতিক ৰূপসমূহ প্ৰদৰ্শন হোৱাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানসমূহত 4 দিনেই প্ৰথম দিনা থলুৱা বিশেষভাৱে বজালী অঞ্চলৰ বৰপেটা জিলাৰ শিল্পী কলাকুশলীয় অগ্ৰাধিকাৰ দি এই অনুষ্ঠান হ'ব। বাকী 3 দিনত অসম ভিত্তিক বা সৰ্বভাৰতীয় ভিত্তিত যিবিলাক অনুষ্ঠান হ'ব সেইবিলাকো নিজস্ব ঐতিহ্য ৰক্ষা কৰি হ'ব। তাত বিশৃংখলা ইত্যাদি যাতে নহয় সতৰ্ক দৃষ্টি ৰখা হ'ব। তাৰ উপৰিও আমাৰ আৰু আন এটা গুৰুত্বপূৰ্ণ কথা হ'ব কবি সন্মিলন। কবি সন্মিলনৰ মূল কবি সন্মিলনখন হোৱাৰ উপৰিও সেইখনতো হ'বই, সেইখন কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত হ'ব। তাৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ এই তত্বাৱধানত নহ'লেও মূল উপসমিতিৰ বিশেষ তৎপৰতাত সেই কবি সন্মিলনখন 4 দিন জুৰি হ'ব। তাত পাঠৰ কবিতাও আবৃত্তি হ'ব বা পাঠ হ'ব। কবিতাৰ ওপৰত আলোচনা, কবিতাক সাংগীতিক দিশত কেনেধৰণে প্ৰয়োগ কৰা হৈছে, গীতেৰে সুৰেৰে, সেইবাবেও
তাত কিছুমান আঁচনি বা কাৰ্যসূচী লোৱা হৈছে। গতিকে কবি সন্মিলনখন ইতিমধ্যে চৰ্চাত আহিছেই। সাধাৰণতে আমি বিজ্ঞান মেলাৰ কথা কৈ আছো, কিন্তু কবি সন্মিলনখনো এইবাৰ উপসমিতিৰ যি আয়োজন কৰা হ'ব সেইখন খুব আকৰ্ষণীয় হৈ উঠিব। ইতিমধ্যে ভেলাঘৰ বা থলুৱা ৰজাঘৰৰ আকৃতিত তেওঁলোকে কবি সন্মিলনত 4-5খন ক্ষেত্ৰ নিৰ্মাণ কৰিছে আৰু নামকৰণো কৰা হৈছে। গতিকে কবি সন্মিলনখন বিশেষ আকৰ্ষণীয় হ'ব। মই আপোনালোকৰ মাধ্যমেৰে কবি সন্মিলনখনতো যাতে দৰ্শকৰ উপস্থিতি হয় এইটো আশা কৰিম বা আবেদন জনাম। কবি সন্মিলনখন কেইবাটাও হেৰিত হ'ব অনুষ্ঠিত। গতিকে পাঠশালা সাহিত্য সভাত আপোনালোক সকলোৱে আহক। মহানগৰ সমিতিৰ এটা কথা ৰৈ গৈছে। মহানগৰ সমিতিৰ ফালৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত পৰা যিসকল প্ৰতিনিধি আহিব, সাহিত্যসেৱী আহিব বা আপোনালোকে যাব, সংবাদসেৱীসকলেও আপোনালোকৰ যাতে কিবা আলোচনী নহয়, বিপদ বিঘিনি নহয় বা কিবা অসুবিধা হ'লে মূল কমিটিত তাত আমাৰ অভ্যৰ্থনা সমিতি এখন থাকিবই, এটা স্পেচিয়েল বিশেষ। তাৰ উপৰিও মহানগৰ সমিতিও আমি কিবা অসুবিধা হ'লে আপোনালোকে জনাব, আমি ফোন নাম্বাৰ দিম, আপোনালোকে সেইমতে সহায় ল'ব পাৰিব। আমি সহায় কৰাৰ কাৰণে সাজু থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।